এয়া মৰ্নিং ব্ৰেকফাষ্ট কৰিব লৈছোঁ। এইফালে দৈ লৈছোঁ, প্লেইন দৈ আৰু চিয়া চিডছ, আপেল সৰুকৈ কাটি আৰু আম তেনেকৈ লৈছোঁ মিঠা কাৰণে। বেলেগ মই মিঠা এড কৰা নাই, আৰু দৈটো যিহেতু টেঙা, আমটো মিঠাই আৰু আপেলটো মিঠাইটো তেনেকৈ আৰু মানে চেনি একো এড কৰা নাই। আৰু আপোনালোকে যদি খাব বিচাৰে তেতিয়াহ'লে খেজুৰ দি ল'ব পাৰিব আৰু গুড় মানে তেনেকৈ আৰু। তো মই এনেকৈ ভাল পাওঁ। তাৰপিছত এইখিনি খাই পিনে এতিয়া ভাতত লাগোঁ। এইফালে ভাত বনাইছোঁ ধুনীয়াকৈ, এইফালে খামটি লাহি চাউল আৰু এয়া আমৰ আচাৰ, আৰু এইফালে লোকেল চিকেন বইল বনাইছোঁ আজি, আৰু এইফালে কেইপিচমান ড্ৰাই ফ্ৰাই কৰিলোঁ, পিঁয়াজ নেমুটো তেনেকৈ। আৰু আজি দুপৰীয়া সাঁজ, পিছে আজি দুপৰীয়া সাঁজ মই খাব নোৱাৰোঁ, যিহেতু মই নিৰামিষ খাওঁ, মানে মই ব্ৰত যিহেতু গম পাই আগৰ ভিডিঅ'ত কৈছোঁ আৰু। তো মোৰ কাৰণে এয়া চেউৰিকৈ বনাইছোঁ মানে। তো ইয়াত অকল খেজুৰ দিছোঁ, আৰু মই গাখীৰ আৰু চেউৰি তেনেকৈ মানে বেলেগ একো এড কৰা নাই। আৰু এইফালে গাখীৰ একাপ লৈছোঁ, তাৰপিছত মই এয়া প্লেইন দৈ লৈছোঁ। তো এনেকৈ আজি মোৰ দুপৰীয়া সাঁজ, মানে মই এয়াই আৰু মোৰ ভাত বুলি ক'বলৈ গ'লে মই ইয়াকে খাম আৰু, যিহেতু মই ভাত নাখাওঁ। তাৰপিছত এয়া ইভিনিঙত মানে কিবা এটা খাবলৈ মন গৈছিলে, এয়া বুট মগু নাৰিকল তেনেকৈ লৈ ল'লোঁ। আৰু এয়া গ্ৰীণ টি একাপ লৈ ল'লোঁ, এইফালে আপেলো কাটি ল'লোঁ। মানে ৰাতিপুৱা গ্ৰীণ টি খোৱা নহ'ল যিহেতু, আৰু আজি কফি খাম বুলি ভাবিছিলোঁ এতিয়া, কিন্তু কফিটো এভইড কৰিলোঁ, ভাত খোৱা নাই যিহেতু গেছো হ'ব পাৰে, তো সেইটো কাৰণে মই গ্ৰীণ টিয়ে ল'লোঁ। তো সেয়াই আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক এটা কৰিব। ঠিক আছে, আজিলৈ আহিছোঁ, বাই।